ছয় নম্বৰত কৈছে যোগৰ ধৰ্ম খটুৱাই তলত দিয়াবোৰ সৰল কৰা। তো 1 নম্বৰত দিছে, ইয়াত আমাৰ কেইবাটাও প্ৰশ্ন আছে, আমি 1 নম্বৰটো লৈছোঁ, পৰ্যায়ক্ৰমে আমি 2 নম্বৰ 3 নম্বৰ এনেকৈ কৰি যাম। ইয়াত 1 নম্বৰত কৈছে 2/9 + 5/17 -2/18 4/5 6/34। এইটো আমাক কৈছে কি যোগৰ ধৰ্ম খটুৱাই যোগ কি সৰল কৰিব দিছে। তেতিয়াহ'লে এইটো যদি আমি কৰোঁ, ইয়াত 2/9 আমি এইটো লাইন লিখি লওঁ, -5/17 প্লাছ -2/18 প্লাছ 4/5 প্লাছ 6/34। তাৰপিছত আমি কি কৰিম যে মিল থকাকেইটা আমি একলগ কৰিম, অৰ্থাৎ ইয়াত কি আছে, ইয়াত আমাৰ 9 আৰু 18 এই দুটা লহগু আমি 18 পাম, আৰু 17 আৰু 34 লহগু আমি 34 পাম। গতিকে এই দুটা আমি একলগ কৰিম, 2/9 প্লাছ -2/18। তাৰপিছত এই দুটা ব্ৰেকেটত ৰাখি তাৰপিছত আমি কি কৰিম, প্লাছ -5/17 প্লাছ 6/34 প্লাছ আমি কি লিখিম 4/5, এইটো আমি বেলেগকে লিখিম। এইটো কোৱা হয় যোগৰ ক্ৰম বিনিময় ধৰ্ম। যোগৰ ক্ৰম বিনিময় ধর্ম। এতিয়া আমি এই দুটা লহগু লম, এই দুটা লহগু হব 18। তাতে 9 18 ভিতৰত দুবাৰ যায়, ইয়াত 4 হ'ব, মাইনাসে প্লাসে মাইনাস 18 এবাৰ যাব 2 হ'ব। তাৰপিছত প্লাস ইয়াত 34 হ'ব লহগু, তাৰপিছত 17 দুবাৰ যাব 10 হ'ব, -10 প্লাস এইটো 6 হ'ব 4/5। এতিয়া ইয়াত 2/18 প্লাস ইয়াত হ'ব আমাৰ -4/34 প্লাস 4/5। এতিয়া আমি 2 এৰে কাটিলে এইটো হ'ব 1/9, এইটো 2 এৰে কাটিলে হ'ব আমাৰ -2/17 4/5। এতিয়া আমি লহগু ল'ব লাগিব 9 17 আৰু 5-ৰ, 9 17 5। গতিকে এইকেইটাৰ ভিতৰত কোনোটোৰ মিল নাই, গতিকে আমি এইকেইটা পূৰণ কৰিলে হৈ যাব। ইয়াত আমি যদি 5 আৰু 17 পূৰণ কৰোঁ, প্ৰথমত 5 7 গুণ 35 আৰু 5 7 3, 5 1 গুণ 5 3 8। তাৰপিছত 9ৰে আমি এই 85 পূৰণ কৰিম, 9 5 গুণ 45 আৰু 5 7 4, 9 8 গুণ 8 নং 72 আৰু 4 কিমান হয় 76। গতিকে 765 হ'ব, 765। তো 9ৰে হৰণ কৰিলে এতিয়া কেইবাৰো যাব, যে 765 ইয়াক যদি 9ৰে হৰণ দিয়া যায়, 9 8 গুণ 72 8 বাৰ 72 আৰু 4 আছে 45 4 বাৰ 5 বাৰ, গতিকে 85 হ'ব ইয়াতে। প্লাস 17 কেইবাৰ যাব, 17 যদি আমি হৰণ কৰোঁ 65 17ৰে 17, তো 17 আমার 34 34 4 বাৰ যাব 68। তাৰপিছত 6 ইয়াত হ'ব 16 পাঁচ গ'লে 8 85 5 বাৰ যাব, গতিকে 5 দুগুণে 10, ইয়াত হ'ল 5 বাৰ, গতিকে 45 বাৰ। গতিকে 45 আৰু 2 পূৰণ হ'লে -90 হ'ব, প্লাস 5 কেইবাৰ যাব, 5 যাব আমাৰ হেৰি 5 যদি আমি হৰণ কৰোঁ 5 এবাৰ এবাৰ, তাৰপিছত 2 বাৰ এবাৰ গ'লে, আৰু তাৰপিছত 5 বাৰ আমি হৰণ কৰি চাওঁ 765 5ৰে এবাৰ 5 2 6 5 বাৰ 25 আৰু 1 25 1 আৰু 5 3 বাৰ, গতিকে 153 বাৰ যায়। 153 যদি আমি আকৌ কি কৰোঁ 4ৰে পূৰণ কৰোঁ, 4 3 গুণ 12 2 হাতত 1 4 5 গুণ 20 1 21 হাতত 2 4 গুণ 4 2 6 612। তাৰপিছত এইকেইটা আমি যোগ কৰোঁ, যোগ কৰিলে কি হ'ব 5 আৰু 2 এই দুটা যোগ আছে, 5 2 7 8 আৰু 1 9 আৰু 6, তাৰপিছত -90 765। এতিয়া 697 ইয়াৰ পৰা 90 বিয়োগ কৰিলে 607 থাকিব, 607 ডিভাইড 765, এইটো আমার অ্যান্সার। 2 নম্বরটা আমার দিয়ে আছে 2/5 8/3 -2/3 প্লাস 4/5 প্লাস -11/15। গতিকে এইটোতো আমি কি কৰিম, ক্ৰম বিনিময় ধৰ্ম যেটো আছে সেইটো ব্যবহার কৰিম। গতিকে ইয়াৰে কেইটা আমি কি কৰিম, সলনি কৰিম জায়গা। গতিকে ইয়াত দেখা যাচ্ছে দুটাৰ তলত আমাৰ 3 আছে, গতিকে এই দুটা একেলগ কৰিম। তাৰপিছত 5 কেইটা একেলগ কৰিম, তাৰপিছত 15টো বেলেগকে কৰিম, আমি এনেকৈ কৰিম। 5
5 আৰু 15 এইকেইটা আমি বেলেগকৈ কৰিম। গতিকে ইয়াত আছে 8/3 প্লাছ -2/3, তাৰপিছত আমি কি কৰিম +2/5 প্লাছ 4/5 প্লাছ -11/15। গতিকে এইকেইটা আমি একলগ কৰিলোঁ। এই দুটা হ'ব একলগ আৰু এই তিনিটা হ'ব একলগ। এইটো হ'ব ক্ৰম বিনিময় ধৰ্ম। ক্ৰম বিনিময় ধৰ্ম এইটো হ'ল যোগৰ ক্ৰম বিনিময় ধৰ্ম। এতিয়া আমি যদি ইয়াত লসাগু লওঁ, লসাগু হ'ব আমাৰ কিমান 3। তো ইয়াত 8 - 2, তাৰপিছত প্লাছ ইয়াত লসাগু হ'ব আমাৰ 15। 5 3 বাৰ যায়, 3 দুগুণে 6 বাৰ, 5 3 বাৰ যায়, 3 4 গুণে 12 আৰু 15 এবাৰ যায় -11। এতিয়া যদি কি কৰোঁ এই দুটা বিয়োগ কৰোঁ তেতিয়াহ'লে 6/3 প্লাছ এই দুটা যোগ কৰিলে 18, 18 পৰা 11 গ'লে 7 থাকিব, তলত 15। তাৰপিছত ইয়াত যদি 3 হৰণ দিওঁ 2 পাওঁ, প্লাছ 7/15। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, ইয়াত লসাগু 15 লৈ 2 15 গুণ 30 হ'ব ইয়াতে, আৰু ইয়াত হ'ব 7। তাৰপিছত ইয়াত 30 আৰু 7 37 /15, এইটো হ'ব আমাৰ এনসাৰ। এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম। 3 নম্বৰটো দি আছে 5/3 প্লাছ 7/5 13/-2 11/3 7/4 -3/5। গতিকে এইকেইটাত আমি ক্ৰম বিনিময় ধৰ্ম ব্যৱহাৰ কৰিম। ইয়াত আমাৰ 3 যিকেইটা আছে সেইকেইটা একলগ কৰিম, অৰ্থাৎ 5/3 প্লাছ 11/3, তাৰপিছত ইয়াৰ লগত আমাৰ এইকেইটাই হ'ব। তাৰপিছত 5 থকাকেইটা আমি একলগ কৰিম, প্লাছ 7/5 প্লাছ -3/5, তাৰপিছত আমি 2 আৰু 4 থকাকেইটা একলগ কৰিম, প্লাছ 13/2 -2 প্লাছ 7/4। কাৰণ এইকেইটা একেলগ কৰিলে আমাৰ লসাগু লোৱাত সুবিধা হয়। এটা হ'ব আমাৰ যোগৰ ক্ৰম বিনিময় ধৰ্ম। ক্ৰম বিনিময় ধৰ্ম। তাৰপিছত এতিয়া আমি যদি যোগ কৰি দিওঁ এইটা, এইটো এইটো আৰু এই দুটা একলগ, এই দুটাত লসাগু হ'ব 3, 5 যোগ 11, তাৰপিছত প্লাছ ইয়াত হ'ব 5 লসাগু 7 বিয়োগ 3, তাৰপিছত ইয়াত হ'ব লসাগু 4, তাৰপিছত -2 4 ভিতৰত দুবাৰ যাব, গতিকে 26 হ'ব, -26 প্লাছ 4 এবাৰ, গতিকে 7 হ'ব ইয়াতে। তাৰপিছত ইয়াত যদি আমি যোগ কৰোঁ 16 তলত 3, তাৰপিছত ইয়াত মাইনাছ কৰিলে 4/5, তাৰপিছত ইয়াত আমি যদি বাদ দিওঁ তেতিয়াহ'লে -19/4। এতিয়া আমি এইকেইটা লসাগু ল'ম। লসাগু কিমান হ'ব ইয়াতে 3 পূৰণ 4 পূৰণ 5, 3 4 গুণ 12, 5 12 60। ইয়াত হ'ব 60 লসাগু, 3 60 ভিতৰত 20 বাৰ যাব, 20 বাৰ হ'লে ইয়াত 320 হ'ব, আৰু 5 12 বাৰ যাব, 12 4 গুণ 48, তাৰপিছত ইয়াত 4 15 বাৰ যাব, 15 আৰু 19 পূৰণ কৰিব লাগিব, 15 19, 5 নং 45, 5 7 4, 9 গুণ 9 আৰু 4 13, 1 5 গুণ 5, 1 1 গুণ 1, 5 8 2 285, তো -285। তাৰপিছত এতিয়া এই দুটা একলগ কৰোঁ আমি, 0 8 2 6 3 -285 তলত 60। এতিয়া এটা কাম কৰিব পাৰোঁ যে বিয়োগ কৰোঁ, 8 পৰা 5 গ'লে কিমান 3, 6 পৰা 8 নাযায়, 16 পৰা 8 গ'লে 8, 3 পৰা 1 ধাৰ গৈছিল, গতিকে 2 পৰা 2 গ'লে 0, ইয়াত থাকিব 60। এনেকৈ আমি যোগ কৰি উলিয়ালে এইটো এনসাৰ হ'ব। তাৰপিছত আমি 4 নম্বৰটো কৰিম। ইয়াত 4 নম্বৰত দিয়া আছে 3/5 প্লাছ 7/3 -11/5 -2/3। তো এইটো আমি কি কৰিম, 3/5 যিটো আৰু এইটো এই দুটা একেলগ কৰিম, 3/5 প্লাছ -11/5, তাৰপিছত আমি প্লাছ 7/3
প্লাস -2/3 এই দুটা আর এই দুটা এইটো হল আমার ক্রম বিনিময় ধর্ম যোগর ক্রম বিনিময় ধর্ম গতিকে এতিয়া আমি যদি লসাগু লওঁ ইয়াতে 5 লসাগু হ'ব তো 3 বিয়োগ 11 তাৰপিছত প্লাস ইয়াতে 3 লসাগু ললে 7 বিয়োগ 2 তাৰপিছত ইয়াত থাকিব আমাৰ কিমান -8/5 ইয়াত থাকিব আমাৰ 5/3 এটা যদি ইয়াত লসাগু লোৱা যায় তেতিয়াহলে লসাগু হ'ব 15 15 5 3 বাৰ যাব 8 3 গুণ 24 তাৰপিছত প্লাস 3 15 ভিতৰত 5 বাৰ 5 5 গুণ 25 গতিকে 25 পৰা 24 গলে 1 থাকিব 1/15 হ'ব आंसर গতিকে এইটো 4 নম্বৰ আছিল এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো হৈছে -13/20 + 11/14 -5/7 + 7/10 গতিকে এইটো আমি কি কৰিম 20 আৰু 10 দুটা একলগ কৰিম -13/20 তাৰপিছত হ'ব +7/10 +11/14 প্লাস -5/7 এই দুটা এটা হ'ব যোগৰ ক্রম বিনিময় ধর্ম এতিয়া আমি ইয়াত লসাগু যদি লওঁ 20 হ'ব লসাগু -13 10 20 ভিতৰত দুবাৰ যায় 14 হ'ব ইয়াতে 14 তাৰপিছত ইয়াত প্লাস ইয়াত 14 হ'ব লসাগু গতে ইয়াত 11 বিয়োগ 10 গতিকে ইয়াত থাকিব আমাৰ 1/20 আৰু ইয়াত থাকিব আমাৰ 1/14 এতিয়া 20 আৰু 14 ৰ লসাগু ল'ব লাগিব 20 আৰু 14 ৰ লসাগু কিমান হ'ব এতিয়া যদি 2 ৰ হৰণ দিও 10 ইয়াত 7 তাৰপিছত কমন না যায় 2 10 গুণ 20 7 বিষম কিমান হয় 140 গতিকে 140 হ'ব আমাৰ লসাগু ইয়াতে এই 140 যদি লসাগু লওঁ 20 140 ৰ ভিতৰত 7 বাৰ যাব ইয়াত 7 হ'ব 14 কিমান বাৰ যাব 10 বাৰ যাব ইয়াত 10 হ'ব গতিকে ইয়াত কিমান হ'ব 17 তলত হ'ব 140 এটা হ'ব আমাৰ आंसर গতিকে এইখিনি আছিল 6 নম্বৰ প্ৰশ্নটোৰ সমাধান 7 নম্বৰ প্ৰশ্নত কৈছে বিয়োগ কৰা যে 1 নম্বৰটো লৈছো আমি যে -6/5 ৰ পৰা 1/5 বিয়োগ কৰিব লাগে গতিকে ইয়াত আমি যদি বিয়োগ কৰিব যাওঁ -6/5 বিয়োগ 1/5 তাৰপিছত ইয়াত যদি আমি লসাগু লওঁ লসাগু হ'ব আমাৰ 5 তাৰপিছত -6 -1 কাৰণ 5 5 ৰ ভিতৰত এবাৰ হৰণ যায় 1 পূৰণ 6 6 হ'ব ইয়াত 5 5 ৰ ভিতৰত হৰণ এবাৰ 1 পূৰণ 5 5 2 1 পূৰণ 1 1 হ'ব গতিকে ইয়াত হ'ব আমাৰ এই দুটা মিলি দুটাই মাইনাসত আছে গতিকে যোগ কৰিব লাগিব আৰু মাইনাস চিটো দিব লাগিব গতিকে -7/5 এটো আছিল আমাৰ 1 নম্বৰ এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰত দি আছে আমাৰ 2 নম্বৰটো হৈছে 0 ৰ পৰা -13/9 গতিকে ইয়াত 0 -13/9 গতিকে ইয়াত আমাৰ মাইনাস আৰু মাইনাস পূরণ হৈ আছে গতিকে মাইনাস মাইনাস পূরণ হলে কি হয় প্লাস হয় 13/9 হ'ব গতিকে 0 তো এনে বাদ যাব গতিকে 13/9 আমাৰ आंसर হ'ব এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো হৈছে -1 ৰ পৰা -9/7 গতিকে ইয়াত বিয়োগ কৰিলে -1 মাইনাস এটো বিয়োগ কৰি দিছে এটো মাইনাস আৰু কি আছে -9/7 এতিয়া যদি আমি কি কৰো -1 মাইনাস মাইনাস পূরণ কৰো প্লাস হ'ব তে 9/7 এতিয়া যদি লসাগু লোৱা যায় 7 হ'ব লসাগু ইয়াত হ'ব -7 + 9 কাৰণ 1 ৰ তলত 1 আছে 1 হাতৰ ভিতৰত 7 বাৰ হৰণ যাব গতে 7 গুণে 7 আৰু 7 হাতৰ ভিতৰত হৰণ এবাৰ 1 পূৰণ 9 9 হ'ব 9 ৰ পৰা 7 গলে এটা কিমান থাকে 2 থাকে গতিকে 2/7 এখানে আমার आंसर হ'ব এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰত দিছে 1/6 + 2/3 ৰ পৰা 1/3 বিয়োগ কৰিব লাগে গতি ইয়াত আমি এই দুটা গতি কি কৰিম বহাই লওঁ 1/6 + 2/3 আৰু বিয়োগ 1/3 তাৰপিছত ইয়াত আমি লসাগু লৈ লওঁ ইয়াত হ'ব 6 লসাগু 1 + 3 দুবাৰ যাব 2 গুণে 4 তাৰপিছত -1/3 এতিয়া ইয়াত 5 হ'ব ইয়াত
6 হ'ব। তাৰপিছত -1/3 এতিয়া এই দুটাৰ লসাগু হ'ব 6 6 5 বিয়োগ 3 দুবাৰ যাব গতিকে 2 5 পৰা 2 গ'লে 3 থাকে আৰু তলত 6 এতিয়া যদি আমি 3 ৰে কাটাকাটি কৰো এবাৰ হৰণ যাব 3 ইয়াতে দুবাৰ হৰণ যাব আনসার হ'ব আমাৰ 1/2 এতিয়া এইটো আছিল আমাৰ 4 নম্বৰ এতিয়া 5 নম্বৰটো কৰিম 5 নম্বৰটো হৈছে -6/7 ৰ পৰা 1/7 প্লাস 2/7 বিয়োগ কৰিব লাগে গতিকে -6/7 মাইনাস তাৰপিছত 1/7 প্লাস 2/7 তো এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিম তাৰ কাৰণে বিয়োগ চিন দিছো -6/7 মাইনাস আমি এইখিনি কাম আগত কৰি লওঁ 7 হ'ব ইয়াত লহাগু 1 + 2 হ'ব তাৰপিছত -6/7 মাইনাস এই দুটা মিলি হ'ব 3 আৰু 7 তাৰপিছত হ'ব আমাৰ 7 লহাগু তাৰপিছত ইয়াত যদি আমি কি কৰো -6 -3 যোগ কৰি দিওঁ এই দুটা মিলি হ'ব -9 তলত 7 এইটো হ'ব আমাৰ आंसर এতিয়া আমি 6 নম্বৰটো কৰি চাম 6 নম্বৰত আছে -3/11 ৰ পৰা 3/11 বিয়োগ কৰা এতে ইয়াত -3/11 -3/22 তাৰপিছত ইয়াত হ'ব আমাৰ 22 লহাগু কাৰণ 11 22 ৰ ভিতৰত হৰণ যায় 11 22 ৰ ভিতৰত এবাৰ দুবাৰ হৰণ যায় গতে 2 3 গুণ 6 মাইনাস 22 22 ৰ ভিতৰত এবাৰ 1 3 গুণ 3 তাৰপিছত ইয়াত হ'ব -9 22 কাৰণ এই দুটা মাইনাসত আছে যোগ কৰি মাইনাস চিন দি দিব লাগিব তো এইখিনি আছিল 6 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে এইখিনিলৈকে তো 6 নম্বৰ এইকেইটা প্ৰশ্ন আছিলে এটা আমি 7 নম্বৰ সরি 7 নম্বৰ এইকেইটা আছিলে 6 নম্বৰলৈকে এটা আমি 8 নম্বৰ প্ৰশ্নকেইটা সমাধান উলিয়াম 8 নম্বৰ কৈছে 1 ৰ পৰা কি বিয়োগ কৰিলে -4/7 হ'ব গতিকে ইয়াৰ সমাধানটো হ'ব বিয়োগ কৰা সংখ্যাটো আমি ধৰি ল'ব লাগিব ধৰা হল বা লেট বিয়োগ বিয়োগ কৰিবলগীয়া সংখ্যাটো হল ধৰিলো আমি x তেতিয়াহলে প্ৰশ্ন মতে 1 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগ কৰা সংখ্যাটো x ধৰিছো বিয়োগ কৰাৰ ফলত কিমান হয় বিয়োগফল হয় -4/7 গতিকে প্ৰশ্ন মতে আমি কি লিখিম যে 1 - x = -4/7 এতিয়া x ৰ মানটো উলিয়াব লাগে x কি সংখ্যা আছিল এতিয়া যদি আমি কি কৰো x টো হফালে দিও নাইবা 1 টো হফালে দিও তেতিয়ালে কি হ'ব ইয়াত যেহেতু 1 টো প্লাস হৈ আছে সন্মুখত হফালে দিলে আমাৰ মাইনাস হ'ব যে -x ইয়াতে থাকি যাব -4/7 অলৰেডি ইয়াতে আছে আৰু -1 ইয়াতে যাব তাৰ পিছত আমাৰ কি হ'ব এতিয়া যদি আমি কি কৰো -x ৰাখি এই দুটা সমাধান কৰো ইয়াত হ'ব আমাৰ 7 লহাগু তাৰ পিছত ইয়াত হ'ব -4 আৰু ইয়াত হ'ব -7 তাৰ পিছত আমি কি কৰিম ইয়াত -x ৰাখিলো এই দুটা যেহেতু মাইনাস এই দুটা মিলি -11 হ'ব তলত 7 এতিয়া যদি আমি কি কৰো এই মাইনাস হফালে কাটি দিও তেতিয়ালে x ৰ মান হ'ব আমাৰ 11/7 গতিকে সংখ্যাটো কি হল 11/7 এতেকে সংখ্যাটো এটা আমাৰ সংখ্যা নিৰ্ণয় কৰিবলগীয়া সংখ্যাটো হল 11/7 এইটো आंसर এতিয়া এইখিনি আছিল এটাই আছিল 8 নম্বৰ প্ৰশ্নৰ 9 নম্বৰ প্ৰশ্নত কৈছে যে -3/10 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 8/5 হ'ব এয়াতো ধৰিব লাগিব যে লেট বিয়োগ কৰা সংখ্যাটো বিয়োগ কৰিবলগীয়া সংখ্যাটো x ইয়াত প্ৰশ্ন মতে কি হ'ব যে -3/10 বিয়োগ x = কিমান পাও আমি 8/5 তো ইয়াতে আমি কি কৰিম এই দুটা আমি বিয়োগ কৰি দিম তো ইয়াতে এইখিনি আমি হফালে দি দিম -x ৰাখি এইটো যদি হফালে যায় প্লাস হ'ব 8/5 কাৰণ ইয়াতে মাইনাস হৈ আছে প্লাস হ'ব 3/10 তাৰ পিছত আমি কি কৰিম -x ইয়াত লগাব আমাৰ 10 গতিকে 10 2
5 দুবাৰ যাব 2 16 প্লাস 10 এবাৰ যাব 3 গতিকে ইয়াত হ'ব -x তাৰপিছত হ'ব ইয়াত হ'ব দুটা মিলে 19 আৰু তলত হ'ব 10 যে মাইনাসটো যদি আমি উঠাই দিও তেতিয়াহলে x মাইনাস এইফালে গুচি যাব 19/10 হ'ব। এইটো আছিল 9 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে আজিলৈকে ভিডিঅটো ইমানতে সামৰিছো। যদি ভিডিঅটো চাই ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।